নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক 2025 বৰ্ষৰ জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। আজি ক্ৰম অনুসৰি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। তুলা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষৰ জুন মাহটো কেনেদৰে যাব, চাকৰি, ব্যৱসায়, শিক্ষা, পাৰিবাৰিক ক্ষেত্ৰ, প্ৰেম, স্বাস্থ্য, ভ্ৰমণ আদি সকলো ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণভাৱে জানিব পাৰিব। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনাৰ তুলা ৰাশি তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আৰু তুলা ৰাশিৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। এইবাৰ 2025 বৰ্ষৰ জুন মাহত তুলা ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা মাহটোৰ আৰম্ভণিৰ সময়খিনি অকণমান মধ্যম, কিন্তু মাহটোৰ শেষৰ ভাগত এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক বৃদ্ধি, আৰ্থিক সুযোগ সুবিধাৰ পথ আপুনি বিচাৰি পাব। বিশেষকৈ মাহটোৰ আৰম্ভণিৰ সময়ত অকণমান খৰচৰ মাত্ৰা ভবাতকৈ বাঢ়িব পাৰে। কৰিব নলগা ঠাইতো হয়তো খৰচ হ'ব পাৰে, কিন্তু মাহটোৰ যেতিয়া ছেকেণ্ড ষ্টেজ আৰম্ভ হ'ব তেতিয়া আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতি অনুকূল পৰিৱেশ আপুনি পৰিলক্ষিত কৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আপোনাৰ উপাৰ্জন বৃদ্ধিৰ প্ৰবল যোগ লৈ আনিব। গতিকে মাহটোৰ শেষৰ ভাগৰ সময়খিনি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ পৰিলক্ষিত হৈছে। শিক্ষাৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মাহটো শিক্ষাৰ্থীসকলৰ বাবে অতি অনুকূল সময়, কাৰণ বিশেষকৈ বন্ধু বান্ধৱৰ সহায়ত অধ্যয়নত উন্নতি, অধ্যয়নত ছাপোৰ্ট প্ৰাপ্তিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। বিশেষকৈ যদি উচ্চ শিক্ষা ল'ম বুলি ভাবি আছে, এই মাহটো আপুনি সিদ্ধান্ত লোৱাৰ বাবে অতি সুন্দৰ মাহ। লগতে ঘৰৰ পৰা বাহিৰত থাকি যদি পঢ়া শুনা কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে এই মাহটো আপোনাৰ বাবে অতি শুভ মাহ হিচাপে পৰিগণিত হ'ব। লগতে এই মাহটোত শিক্ষাৰ্থীসকলে শিক্ষাৰ ফলাফলবোৰ লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে এই মাহটোৱে বিশেষ শুভ ফল আপোনাৰ শিক্ষা ক্ষেত্ৰত দিয়া পৰিলক্ষিত হ'ব। লগতে কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত লক্ষ্য কৰিলে যিসকল ব্যক্তিয়ে চাকৰি বাকৰিৰ সন্ধানত আছে, তেওঁলোকৰ সন্মুখত নতুন নতুন সুযোগ সুবিধাৰ আগমনৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে মাহটোৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ মাহটোৰ শেষৰ ফালে আপোনাৰ চাকৰি বাকৰিত উন্নতি আৰু সন্মান প্ৰাপ্তিৰ যোগো পৰিলক্ষিত হৈছে। যিসকল ব্যৱসায়ী আছে তেওঁলোকে মাহটোৰ আৰম্ভণিত কিছু ব্যৱসায় বাণিজ্য অকণমান লাহে ধীৰে লাভ হ'ব, কিন্তু মাহটোৰ শেষৰ ভাগত লাভৰ পৰিমাণো দুগুণ ৰূপে বৃদ্ধি পাব, কাৰণ মাহটোৰ আৰম্ভণিত হয়তো আপোনাৰ ভবামতে ব্যৱসায়ত সিমান লাভ নহ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ মাহৰ শেষৰ সময়খিনি অতি শুভ হৈ পৰিব। একেদৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত লক্ষ্য কৰিলে এই মাহটোৱে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত স্থিৰতা আনিব। বিগত মাহত যদি অকণমান সম্পৰ্কত খেলি মেলি চলি আছিল, এই মাহত সেই ক্ষেত্ৰতো পজিটিভ পৰিৱৰ্তন আহিব। সম্পৰ্কত উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। যদি কোনো সমস্যা চলি আছিল, তেতিয়াহ'লে সেই সমস্যা সমাধানৰ পথ এই মাহটোতে আপুনি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই সমস্যাবোৰৰ পথ আপুনি বিচাৰি পাব। গতিকে প্ৰেমৰ ফালৰ পৰাও শুভ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে পৰিয়ালত শান্তি আৰু সমৃদ্ধি লাভ কৰিব। গতিকে বুজাবুজি পৰিয়ালত বৃদ্ধি পাব। পৰিয়ালৰ সহায়ত জীৱনত আপুনি আনন্দ বৃদ্ধি পাব। বিশেষকৈ পৰিয়ালৰ কোনোবা ব্যক্তিৰ সহায় সহযোগিতাই এই মাহটোত আপোনাৰ মনত কিছু আত্মবিশ্বাস আৰু আনন্দ বৃদ্ধি কৰিব। বিশেষকৈ সৰু সুৰা পৰিয়ালৰ হৈ হয়তো ভ্ৰমণ এই মাহত হ'ব পাৰে। পৰিয়ালৰ কোনোবা ব্যক্তিৰ সৈতে লগ হৈ আপুনি হয়তো সৰু সুৰাভাৱে হ'লেও সৰু সুৰাভাৱে আপুনি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। গতিকে ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। আৰু মাহটোৰ সম্পূৰ্ণ মাহটোতে আপোনাৰ অৱশ্যে সৰু সৰু আপুনি ভ্ৰমণৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। বিশেষকৈ হয়তো অকণমান দীঘলীয়া ভ্ৰমণ যাত্ৰাও এই মাহটোত হ'ব পাৰে। গতিকে লক্ষ্য কৰিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাহটোৰ আৰম্ভণি যদিও অকণমান মধ্যম, কিন্তু
মাহটোৰ শেষৰ ভাগৰ সময়খিনি অতি সুন্দৰভাৱে অতিবাহিত হ'ব। অকণমান অৱশ্যে মাজে সময়ে কিছু আপুনি চেলেঞ্জ হয়তো একচেপ্ট কৰিবলগীয়া হ'ব পাৰে, কাৰণ কঠিন পৰিস্থিতিৰ হয়তো সন্মুখীন হৈ আপুনি সেই পৰিস্থিতিৰ সৈতে যদি মোকাবিলা কৰিব পাৰে, তেতিয়াহ'লে দেখিব আপোনাৰ সকলো ক্ষেত্ৰত এক আগবাঢ়ি যোৱাৰ গতি কিছু ক্ষিপ্ৰ হৈ পৰিব। গতিকে আপুনি হাৰ নামানিব, কোনো ক্ষেত্ৰত যাতে হাৰ নামানে। হাৰ নামানিলে দেখিব আপোনাৰ মাহটোৰ শেষৰ ভাগত নিশ্চয় উন্নতিৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। একমাত্ৰ আত্মবিশ্বাস আৰু ধৈৰ্যৰে আপুনি যদি আগবাঢ়ে, তেতিয়াহ'লে দেখিব এই মাহটোত বিভিন্ন ক্ষেত্ৰত আপুনি সুফল লাভ কৰিব পাৰিব। গতিকে ওপৰত যিখিনি তথ্য দিয়া হ'ল আপোনালোকক, সেইদৰেই আপুনি ফলাফলবোৰ এই মাহত নিশ্চয় লাভ কৰিব। কিন্তু আপুনি ধৈৰ্য ধৰি যদি সকলো কামত লাগি থাকে, তেতিয়াহ'লে দেখিব মাহটোৰ শেষৰ ভাগত নিশ্চয় সুফল সকলো ক্ষেত্ৰত লাভ কৰিব। গতিকে আশা কৰিছোঁ এই মাহটোৱে যেন আপোনাক বিভিন্ন ক্ষেত্ৰত সুফল প্ৰদান কৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।